এই ল'ৰা, তোৰ স্কুল নাই নেকি? হয়, স্কুললৈ নোযোৱা হলি যে? আজি নাযাওঁ স্কুললৈ। মই ভোলা আকাৰে ঘৰলৈ যাম। সিহঁতৰ ঘৰত কিবা পাতিছে বোলে, খাবলৈ মাতিছে। দুলেন দা, আমাৰ ঘৰত পাৰ্টি এটা দিছোঁ আজি সৰুকে, তাকে বোলো মাতি থৈ যাওঁ বুলি আহিলোঁ। কিহৰ পাৰ্টি দিছা ন ভোলাই? ঐ, তই কিহৰ পাৰ্টি দিলি আকৌ? কিবা মাল চাল উঠাই দিলি নেকি? আইঔ, আপুনিও বেলেগ একদম নগেন দাইটি। একো মাল উঠোৱাই দিয়া নাই। এই 4চকীয়াখন আনিছিলোঁ। হয় নেকি? সেইটো কথা, ভালে কৰিলা। পিছে কিমান দিলা? বৰ ভাল লাগিলে দেই তোমাৰ কথাটো শুনি। এনেদৰে এদিনাখন লখিমী এজনীকো ঘৰ সোমোৱাবাহি। আৰু নবৌ, চেষ্টা এটা কৰি চাম বাৰু। হেৰি কৰিব, আপোনালোকে সোনকালে আহিব দেই। এই গুণগুণকো লৈ আহিব লগতে। বগাই, তুমি মোৰ লগতে ব'লা। পিছে ভোলাই, খানাটো কি উলিয়াইছ? ছাগলী নে গাহৰি? নগেন দাইটি, কিবা এটা। ছাগলীৰ ওচৰলৈ যাবই নোৱাৰো নহয়, যিমানহে দাম। গাহৰিটো বাৰু কিবা এটা কৰিব পাৰি ইফালে সিফালে, আৰু বাকী গ'লে দেখিবই নহয়। বগাই ব'লা, আমি গৈ থাকোঁ, দেৰি হৈ যাব নহ'লে। ইফালে বজাৰ কৰিবলৈ আছেই মোৰ ভাগৰ। ঐ মামনি, আমি বজাৰৰ পৰা আহোঁগৈ। তই গোটেই ভিতৰত থকা বস্তুবোৰ ঠিক কৰি থবি দেই। দে যা, খালি সোনকালে আহিবি, বেছি দেৰি কৰি নাথাকিবি। ব'লা তেতিয়া বগাই। বগাইহঁতে যে ইয়ালৈ অহাৰ পৰা মোৰ কিবা ইহঁতক বৰ ঘৰে ঘৰে লগা হ'ল আৰু। কিবা সৰু ডাঙৰ কামত হ'লেও যে সিহঁতক মাতিয়ে থাকোঁ নহয়, বৰ ভাল লাগে। এই বিমলা নবৌক যে মোৰ একেবাৰে নিজৰ নবৌ নিচিনাই লাগে আৰু। কি পেহী, আমি একো খবৰে নাপাওঁ যে। আজিকালি বগাইহঁতকহে বেছিকৈ লগ লয় দেখোন ভোলাইকাই। তহঁতিহে নাহা আকৌ আজিকালি। পিছে হেৰি নহয় পেহী, মালটো ক'ত ৰাখিছে? মালটো কিবা এটা অনা নাই জানো ভোলাইকাই? সেয়ে আকৌ আজি পাৰ্টি খাবলৈ চবকে মাতি ফুৰিছে, খানা খাবলৈ। তই মানে সেই গাড়ীখনৰ কথা কৈছ? মানুহ মাৰি দিবি দেই, যেতিয়া তেতিয়াই যি টি কথা কৈ দিয় তই। সেই পাছফালে ৰখা থৈছে, যা চাগে। নতুন বস্তুনো সেই ঘৰ পাছফালে ৰাখি থ'ব লাগেনে? আগফালে থ'ব লাগে সকলোৱে দেখাকে। কথা শুনা, ইও বৰ একদম ছোৱালীৰ নিচিনাকৈ চেল বেলাই থাকেও, বৰ চেলেপো হ'ব হপায় এইটো ডাঙৰ হ'লে মানে। ঐ পাপা, যাওঁ ব'লা আকৌ বোলো, চব গ'ল দেখোন। তই এটা বৰ কেটকেটাই থাকে আকৌ দেই। ৰচোন মানুহবোৰ চাই ল'ব দে, কিমান গৈছে। হ'ব দিয়া, গৈ আমি একদম লাষ্ট খামগৈ আৰু। ভোলাই গৈছে ৰ, মনাটো এখন ইমান পাতলা দেখিছোঁ। সি চাগে কণীহে খুৱাব চাগে অকল। কিবা এটা খুৱাব ন? তুমি দেখোন চাকৰি কৰি আজিলৈকে গাড়ী এখনো ল'ব নাই পৰা। পেহক তেনেকৈ ক'বলৈ লাজ লগা নাই? তোক এনেই মই মাছ মাংসৰ পৰা খুৱাই খাই ডাঙৰ দীঘল কৰি আছোঁ। কি মিছা কথা ক'লো? সঁচা কথাটোৱে কৈছো ন। সিহঁতক দেখিছে নাই? ভোলাইকাই কিনো কয়, এই খেতিহে কৰে। সিহঁতৰ তথাপিতো একদম 4চকীয়ালৈকে ল'লে। 2চকীয়াখন আছেতো আছে, 4চকীয়া ল'লে এতিয়া। আমাৰ একেবাৰে 4চকীয়াখন নাই, সেইটো নাই, 2চকীয়া এখনো নাই। লোকৰ ঘৰে ঘৰে হেৰি ক'ৰবাত যাবলৈ হ'লে ভাড়া বিচাৰি থাকিবগৈ লাগে। তোৰ লগত কথা পতাতকে আমাৰ সেই ভুবুলা গৰুটোলৈ কথা পাতি থকাই ঠিক আছে। সঁচাকৈ নোযোৱা নে কিনো বোলো? যাম ৰ, পেটটো অকণমান খালী কৰি থৈ আহোঁগৈ, তেতিয়াহে অকণ সৰহকৈ খাব পাৰিম তাত। টপা মানে একদম শান্তি নাইকিয়া হৈছে দিয়া। কেনিবা যাবলৈ হ'লে মানে অকল হাগিবলৈকে গৈ থাকিব। ৱাও, মোৰ নাতি পোৱালি পালাহি। ভাল যে মনত পৰিলে যে ক'ৰবাত নাতি এটা জীয়াই আছে বুলি দেই। তেনেকে আকৌ কিয় কৈছা ডেকা ল'ৰা? দিনে ৰাতিয়ে দেখোন মিছ কৰিয়ে থাকোঁ। কিমান মিছ কৰা হৈছে আমাক দেখি পাইছোঁ নহয়। পিছে বগাই ক'ত? নাহিলে নেকি সি? বগাইও আহিছে নেকি? সিও আহিছে। আছে ভিতৰৰ ফালে, যোৱা সেইফালেকে। গুটি নাহিলে যে? আহিব, তাৰ বাপেক আছেহি, বাপেকৰ লগত আহিব। নাতিবিলাক বেছি হৈ গ'লে বৰ কনফিউজ হৈ যায়। কাক মিছ কৰোঁ গমেই নাপাওঁ নহয়। বুঢ়াটো চেওটো নগ'ল আৰু, একদম খানা বুলি ক'লে ধপ হয় আগতীয়াকৈ থাকিবহি। নগেন ককা দেখোন। আহা, কি খবৰ ডেকা ল'ৰা? কি হ'ল? আমাৰ ঘৰৰ ফালে নোযোৱা হ'লি যে? অকল বগাই আগতে থাকা দেখোন তই। তাত একেবাৰে মনটো ফিক্সকৈ বহি গ'ল যে, সেইকাৰণে আহিবলৈ মনে নাযায় আৰু। তাৰমানে বগাই আগত বেছিকৈ খাবলৈ পাইছে হয় নাই বাৰু? মোক কিবা দেখাত খকুৱা যেন লাগে নেকি বাৰু? ইমানো নালাগে, কিন্তু অলপ অলপ লাগে আৰু। ভালনে তোৰ ভাগৰ? আছোঁ আৰু, মৰিবলৈ এলাহ লাগে নহয়, সেইকাৰণে জীয়াই আছোঁ। তই যে ইমান বেলুন ফুলা দি ফুলিলি, তোক মই চিনিবই পৰা নাই হ'লে প্ৰথমতে। মোতকৈ দেখোন ডাঙৰ ডাঙৰহে লাগিছে তোক। এইবিলাক বেজি দিয়া, ভিটামিন দিয়া দৰৱবোৰ খাই খাই একদম ফুলি গৈছোগে পুৰা। এইটো বাবুল দেখোন, মই যে চিনিয়ে পোৱা নাই। মামী, এইবিলাক অকমান শকত হ'লেও আছে, সিহঁতো বদলি হৈ গ'ল আগতকে। অকমান নহয়, একদম ভালকে বদলি হ'লা তুমি। তাকেহে, চবেই কৈ আছে একেটা কথাকে। কেলে মাজনী নাহিলে নেকি? তাইতো আহিব পাৰিলে হয়। আহিব, তাই অলপ দেৰিকে আহিব বোলে। গোলাইহঁতে ক'ত? পাছফালে কিবা চাফা কৰি আছে। এই গাহৰি পেটটো নে কি চাফা কৰি আছে বোলে। বহা, ময়ো যাওঁ ৰ, ভিতৰলৈ কিনো কৈছে এইকেইটা সোনকালে কৰিবলৈ কওঁগে।
পিছে এইবাৰ কিমান দিনৰ ছুটীত আহিছ? নাই এইবাৰ ছুটি বুলিবলৈ নহয় আৰু ইয়ালৈ ট্ৰেন্সফাৰ হ'লো নহয় এইবিলাক মিউচুৱেল ট্ৰেন্সফাৰ হেৰিত ইয়ালৈ হ'লো এতিয়া ঘৰৰ পৰাই অহা যোৱা কৰিম আৰু ভালেই কৰিছ, ঘৰখনতো মতা মানুহ এটা লাগে, নহ'লে এইবিলাক চেঙেলীয়া সোপা পিট পিটাই ফুৰোতেই গুচিগে। সেইবোৰকে চিন্তা কৰি পেলাই ঘৰলৈ গুচি আহিলো আৰু গাড়ীখন ইমান ধুনীয়া লাগিছে। কোনে বাচিলে হয়? এইটো চাগে পচন্দ হেৰি কাঞ্চন ভাগৰ হয় নাই বাৰু? নবৌ লগতে সেই তাইকো লৈ গৈছিলোঁ মই বোলো ঘৰৰ বস্তু এটা আনিম যেতিয়া ঘৰত থকা লক্ষ্মীজনী লৈ নগ'লে জানো কিবা ভাল হ'ব সেইকাৰণে সেই তাইকো লগতে লৈ গৈছিলোঁ আনিবলৈ। তই কিন্তু চুজা বস্তু নহয় দেই ভোলাই, একদম মনে মনে ভোলা নিচিনাকে থাকি থাকি চাৰিচকীয়া উঠাই দিলি। আজিলৈকে আমিয়ে এখনো ল'ব পৰা নাই। আপোনালোকৰ আশীৰ্বাদত যেনে তেনে গোটাইছোঁ আৰু দেই বাবুলদা। ভালেই বাচিলা বাৰু, পিছে কিমান পৰিলে? এইখনত মোটামুটি আপোনাৰ 10 মান চুলেগে। বাকলি, পিছে ইমান পইচা দিলি নে? একদম খিৰিকীখিনি দেখোন তেনেই অকণি অকণি, বান্দৰ নেগুডালো চাগে ইয়াতকে অকণমান দীঘলে হ'ব। নগেন ককা, আজিকালি গাড়ীবিলাক এনেকুৱাই থাকে, মই দেখিছো নহয়। আমাৰ ঘৰত নাথাকিলে কি হ'ব? আমাৰ গাড়ীবিলাকত গৈছো নহয় ভাড়া উঠি দেখিছো এনেকুৱাই থাকে খিৰিকী। দিলীপ দাহঁতৰ দৰকাৰ হ'ব আৰু গাড়ী এখন, নহ'লে এই বাইকত দেখোন নথৰিবই চাৰিটাকে মানুহ। তাকেহে ল'ব লাগিব আমিও লাহে লাহে, এতিয়া দেখোন হাতত পইচা নায়েই, দুটকামান হৈ লওক। হ'ব বাৰু, এতিয়া গাড়ী লোৱা নোলোৱা কথা পাতি থাকিব নালাগে, ব'লক ইফালে খাব হৈ আছে। এই কাঞ্চনজনী আজকে ভাবিলে এহেঁতে বুলিব গৈ লাগি ধৰিলেগে আৰু এতিয়ালৈকে অহাই নাই। ব'লক পাই, মোৰ যে ইমান জোৰছে ভোক লাগিছে। আজিকালি এই শকত হোৱাৰ পৰা মইলৈকে ভোক অকণো কণ্ট্ৰল কৰিব নোৱাৰো, একদম যেতিয়া যি টি খাই থাকিবলৈকে মন যায়। সেইকাৰণে আকৌ তুমি বেছিকে শকত হৈ গৈছা বাবুলদা, গম পাইছা নাই? গাহৰি খাই ভাল পোৱা চাগে হয় নাই বাৰু তুমি? আমাৰ পপাই গাহৰি পেটু বুলি ক'লে একদম 3 জাপ মাৰি দিয়ে, গম পাইছা? ইমানে ভাল পায়, একদম চেলেকি খাই কাহি। ইয়াৰ কথা শুনা। ব'ল দেৰি নকৰ, গোটেইখিনি সোনকালে। এই নালিয়া, তই কথা এটা গম পাইছ নাই? হেৰিহঁতৰ ভোলা দাহঁতৰ ঘৰলৈ গাড়ী এখন আনিলে নহয়, একদম আজি ডবল পাৰ্টি দিছে, গম পাইছ নাই? বেলেগ খানা খাইছে, গাহৰি আছে বোলে, একদম গাহৰি পেটু আছে, তাৰপিছতে সেই মাছ আছে বোলে, একদম ডাঙৰ এইবিলাক ভকুৱা মাছ আনিছে বোলে, একদম বেলেগ ডাঙৰ পাৰ্টি বহিছে। কি ভোলা দাই গাড়ী আনিব পৰা হৈ গ'ল নে? ৰাম কালি পৰহিলৈকে সেই খেতি কৰি আছিল, লোকখত হাল বাই আছিলে, কিমান টেঙৰ দেখিলি? এই বাদ দে বা সেইবিলাক গাড়ী অনাৰ কথা, কিন্তু চবকে যে পাৰ্টি খাবলৈ মাতিলে, আমাক যে নামাতিলে যে কেলে? আপোনাৰ ঘৰত মাতিছে নেকি? আমাৰ ঘৰতো মতাই নাই, আমাৰ ববাই গমেই নাপায়। আমাৰ ঘৰতো যাওঁ মতা, আমাৰ ঘৰতো মতা হ'লে বৌতিয়েতো মোক কথা ক'লে হয়, আৰু খানা বুলি ক'লেতো মই ইয়াত এক চিকুতো বহি নাথাকোঁ। ময়ো নাথাকোঁ, ঘৰত ভাত নাখালোহেঁতেন মই কথাটো গম পোৱা হ'লে। তাতে আছে গাহৰি পেটু। মোৰ যে কথাটো মিছা লাগিছে। বগাই আছে নহয়, তাত ফোন এটা কৰি চাওঁ তালৈ মই। হেল্ল' বগাই, কি কৰিছ ন? আমি ঘৰত নাই নহয়, আমি পাৰ্টি খাবলৈ আহিলোঁ। পাৰ্টি? কিহৰ পাৰ্টি? আমাক নামাতিলি দেখোন, অকলে পাৰ্টি খালি। আমাৰ ঘৰত নহয় কিবা ভোলা দাইৰ ঘৰতহে আছোঁ। সিহঁতৰ ঘৰত গাড়ী এখন আনিলে আকৌ আজি, সেয়া পাৰ্টি খুৱাইছে, তাকে খাবলৈ আহিলোঁ। হয় নেকি? আমি গমেই নাপাওঁ। একেবাৰে আজিকালি ভোলা দাই গাড়ী চাড়ী আনিলে একেবাৰে হৈ আছে, তমস্কাৰ হ'ল আৰু গোটেইটো। এতিয়া দুখীয়া মানুহবিলাকৰ কোনো ভেলুৱে নাইকিয়া হৈছে, ধনী মানুহ চাইহে খানা খাবলৈ মাতিছে ন? মই নাজানো দেই সেইবিলাক, তই ভোলা দাইক কবি আকৌ। হ'ব দে, খা, বেছিকৈ নাখাবি আকৌ, হাগিবি পিছদিনাখনি আহি। তেজ খোৱা, তইনো সেনেকৈ ক'বলৈ ফোন কৰিছিলি নে? হ'ব দে ৰাখ, বেছিকৈ নাখাওঁ বাৰু। শুনিলি, পুৰা দি আছেগে সিহঁতে তাত, আমাক নকলেই। মাফাৰ লগত যে কণ্টিলৈও গৈছে, সিও খাবলৈ পালে, আমি দুটাহে থাকি গ'লোঁ। তাৰ লগত আজি থকাহেঁতেনে ভাল আছিলে, খাবলৈ পালোঁ হয়। কপাল বেয়া বুজিছ, ফুটা কপাল বুলি কয় যে, আমাৰ দুখনকে কয় চাগে। হেপিয়াই চাচোন, পাবি চাগে ডাঙৰ ফুটাকেইটা। হেপিয়াই চাম বাৰু, পালে মানে মাটি এইখিনি বহাই দিম ফুটাকেইটা বন্ধ হৈ যাব। দেৰিকৈ থাকিব নালাগে আৰু, সকলোৱে মিলি খানাটো খাব লাগে। মজা, তেনেহ'লে বন্ধুসকল, আমি ভোলা দাইৰ লগত গাড়ী পাৰ্টিটো খাই লওঁ দেই। খানাটো একদম গাহৰি পেটু বনাইছে, কলপচলাৰ লগত, তামাম মজা আছে খাবলৈ, খাই লওঁ দেই।